এটি বিগ ব্ৰেকিং নিউজ বুলি কৈছোঁ আপোনালোকৰ আগত ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টা লৈ আহিছোঁ আপোনালোকৰ বাবে মই খালি দুআষাৰমান কথা তাৰ আগত কৈ লওঁ বুলি ভাবিছোঁ এটি বিগ ব্ৰেকিং নিউজ কি কাৰণে কৈছোঁ বিগ ব্ৰেকিং নিউজ বুলি আপোনালোকে জানেনে এইটো কোনো বিগ ব্ৰেকিং নিউজতকৈ কোনো গুণে কম নিউজ নহয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী ভিগু কাশ্যপৰ ধৰ্মপত্নী প্ৰিয়ম পল্লৱী এইবাৰ অভিনন্দন থিয়েটাৰত অভিনয় কৰিছে ভ্ৰাম্যমান থিয়েটাৰ সংযোজন অভিনন্দন থিয়েটাৰ সেই অভিনন্দন থিয়েটাৰত প্ৰিয়ম পল্লৱীয়ে থিয়েটাৰ আদায় হোৱাৰ পিছত ৰাতি 2টা বজাত কি কাৰণে লাইভ আহি কান্দিবলগীয়া হ'ল কি কাৰণে কান্দি কান্দি লাইভ কৰিবলগীয়া হ'ল প্ৰিয়ম পল্লৱীয়ে থিয়েটাৰখনৰ প্ৰযোজকে এনে কি কৰিলে এনে কি তেওঁক ধমকি দিলে বা কি কাৰণে প্ৰিয়ম পল্লৱীয়ে কান্দিবলগীয়া হ'ল এই সকলোখিনি আপোনালোকে ভিডিঅ'টোত গম পাব আমি সকলোৱে থিয়েটাৰখনৰ আগত বহি ধুনীয়াকৈ আমি থিয়েটাৰ এখন নাটক উপভোগ কৰোঁ নহয়নে বাৰু সকলোৱে উপভোগ কৰোঁ থিয়েটাৰ এখন কিন্তু থিয়েটাৰখনৰ পিছত কি ঘটি থাকে থিয়েটাৰ আঁৰত পৰ্দাৰ পিছত কি ঘটি থাকে বহুতো অভিনেতা অভিনেত্ৰীয়ে কিন্তু পিছ পৰি ৰয় কিহৰ বাবে সময়মতে তেওঁলোকক প্ৰদান কৰা নহয় কিছুমান বস্তু গতিকে এই সকলোখিনি আপোনালোকে ভিডিঅ'টোত গম পাব কি হৈছিলে আচলতে ৰাতি 1:30-2টা বজাত কি কাৰণে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে লাইভ আহিবলগীয়া হ'ল এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথাই গম পাব কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো আহিছে প্লিজ চেনেলটো এটা লাইক কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে চাওকচোন কি কাৰণে ৰাতি প্ৰিয়ম পল্লৱীয়ে লাইভ আহি কান্দিবলগীয়া হ'ল থিয়েটাৰখনৰ হৈ পেলাই একো ক'বলৈ অভিযোগ দিবলৈ নাই কিন্তু থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপ্ৰসাদ তালুকদাৰ তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম যিহেতু কথাখিনি ক্লিয়াৰলি ক'বলৈ লৈছোঁ আজি বৰ্তমান এতিয়া বাজিবলৈ ধৰিছে 2টা অলমষ্ট চাগে 2টা বাজিব হৈছে এতিয়া সময় হৈছে 1:53 আৰু 7 মিনিটৰ পিছত 2টা ৰাতি বাজিব গতিকে এই 2টা বজালৈ মই বৰ্তমান অনুষ্ঠান শেষ কৰি আছোঁ পেণ্ডেলত থকাৰ কাৰণটো হ'ল আজি প্ৰযোজকজনে মোক তেখেতৰ মোৰ যিটো পে'মেণ্ট সেইটো দিবলগীয়া কথা আছে আজি বুলি নহয় অৱশ্যে এই থিয়েটাৰখনত মই প্ৰথম প্ৰায় যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ গতিকে বহুদিন ধৈৰ্য ধৰি তেনেকৈ মই এডজাষ্টমেণ্টত কাম কৰি আহিছোঁ আৰু আজি কি হৈছে পৰিস্থিতিটো মানে তেখেতে মোক যোৱাকালি মোক আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে যিহেতু বহুতখিনি মোৰ পে'মেণ্ট পেণ্ডিং হৈ আছে গতিকে আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে গতিকে মই বহুতখিনি সিদ্ধান্ত লৈ পেলাই এই থিয়েটাৰখনত আছোঁ এতিয়ালৈকে আৰু কালি মানে কথাখিনি অকণমান মই যেতিয়া বহুত টানকৈ তেখেতক ক'লোঁ বা যে পইচা পে'মেণ্টখিনি নহ'লে অকণমান দিগদাৰ হয় সময়মতে যিহেতু আমি বেমাৰে আজাৰ যিয়েই নহওক আমাৰ পৰিস্থিতি আমি অনুষ্ঠান কৰি থাকিব লাগে গতিকে কালি কথামতে তেখেতৰ আজি পে'মেণ্ট দিয়া কথা আৰু আজি যেতিয়া অনুষ্ঠান শেষ হ'ল অনুষ্ঠান শেষ উঠি আমি ইয়াতে পেণ্ডেলতে মই প্ৰায় ৰাতি ভাত খাওঁ বাহিৰত থাকিলে আৰু ৰাতি ভাত খাই উঠি যেতিয়া মই গ্ৰীণ ৰুমত বহি আছোঁ তেখেতে কোৱা মতে মোৰ আজি শ্ব' শেষ হোৱাৰ পিছত মোক তেখেতৰ যিটো মোৰ পে'মেণ্ট সেইটো তেখেতে দিব তেখেতৰ একো খবৰ নাই সম্পাদকৰ একো খবৰ নাই বুলি মই 1 ঘণ্টামান ৰখিলোঁ মই সম্পাদকলৈ ফোন কৰিলোঁ হীৰক জ্যোতি তেখেতলৈ ক'লোঁ তেখেতে কৈছে বা মই আপোনাক কি কয় কৈ আছোঁ আপুনি জ্যোতিপ্ৰদাক ফোন কৰক জ্যোতিপ্ৰদা আপোনাক ফোন কৰিব মই ক'লোঁ ফোন কৰা নহয় আজিতো পে'মেণ্ট দিয়াৰ কথা আছিলে যিহেতু ফাৰ্ষ্ট ডে' আৰু তেখেতৰ কথা মতে আজি মোক পে'মেণ্টটো দিয়াৰ কথা আছিলে গতিকে মোক ফোন কৰিবলৈ কোৱা তেখেতে মোলৈ ফোন নাই তাৰপিছত মই আকৌ প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰলৈ ফোন কৰিলোঁ তেখেতে ক'লে অকণমান সময় ৰখা মই গৈ আছোঁ তাৰপিছত আৰু আধা ঘণ্টা মই ৰখিলোঁ নাই বুলিও 1টা বাজিব হ'ল এতিয়া 1টা বজালৈ ৰখি আধা ঘণ্টা ৰখাৰ পাছত তেখেতৰ একো ফোন নাই খবৰ খাতি নাই তেখেতে পেণ্ডেলতে বহি তেখেতৰ বন্ধুবোৰৰ লগত তেখেতে কথা পাতি আড্ডা পাতি আছে তেখেতৰ ইমানখিনি তেখেতৰ দায়িত্ব নাই যে এজন শিল্পীক তেখেতে ৰখাই থৈছে পে'মেণ্ট দিম বুলি তেখেতৰ ইমানখিনি তেখেতে জানে যে এজনী ছোৱালী মানুহক পেণ্ডেল এটাত 1:30 বজালৈকে ৰখাই পেলাই তেখেতে এইখিনিও কোৱাটো দৰকাৰ বুলি নাভাবে যে তেখেতৰ পে'মেণ্টটো আজি দিব পাৰিম নে নোৱাৰিম তেখেতৰ কোনো সেই বিষয়ে একো জনোৱা নাই গতিকে এতিয়া বৰ্তমান 2টা বাজিব হ'ল তেখেতৰ 2টা বাজিলে অলৰেডি 2টা বজাৰ লগে লগে তেখেতে যেতিয়া মই ফোন কৰি পেলাই সুধিছোঁ যে পে'মেণ্টটো কি হ'ব তেতিয়া কৈছে মই দিব নোৱাৰিম আৰু এইটো কথা খুব বেয়া লাগে যে তেখেতে শিল্পী বুলি নহয় এজনী ছোৱালীক ইমানখিনি কষ্ট দিয়াৰ তেখেতৰ ৰাইট নাই প্ৰথম কথা কাৰণ
ময়ো এখন ঘৰ এৰি আহিছোঁ মোৰো কষ্ট আছে শাৰীৰিক কষ্ট মানসিক কষ্ট সেইটো আছেই গতিকে তেখেতৰ সেইখিনি ক্ষেত্ৰত তেখেতৰ কোনো ৰাইট নাই এজনী ছোৱালীক তেনেকৈ শিল্পী এজনক পেমেণ্ট দিম বুলি ৰখাই বহাই পেলাই তেখেতে নিজে পেণ্ডেলত আড্ডা পিটি আছে তেখেতৰ বন্ধুবৰ্গৰ সৈতে গতিকে এইখিনি ইমানখিনি হৈ যোৱাৰ পাছত মই নাভাবোঁ যে তেখেতক লৈ পেলাই বা তেখেতৰ মোৰ যিখন থিয়েটাৰ তেখেতৰ প্ৰতি মোৰ কিবা এটা দায়িত্ব থকাটো উচিত কাৰণ তেখেতে যদি মোৰ কথা নেভাবি পেলাই মোৰ কথা চিন্তা নকৰি তেখেতে ইমান কেজুৱেলি কথাখিনি লৈছে আৰু মই 2-3বাৰ ফোন কৰাৰ পিছতো তেখেতে সেই আড্ডাৰ পৰা তেখেতে উঠি অহা নাই তেখেতে এতিয়াও সেই তাতে বহি আছে তেখেতে গুৰুত্ব বুলি নেভাবে গতিকে মই ভাবোঁ এই থিয়েটাৰখনত থকাৰো মোৰ হয়তো মোক ডিজাৰ্ভ নকৰে বা মই এই থিয়েটাৰখনক ডিজাৰ্ভ নকৰোঁ গতিকে ময়ো মোৰ কষ্ট কিছুমান অথলে যোৱা যেনেই পাওঁ গতিকে হয়তো মই কালিৰ ভিতৰত খুব ডাঙৰ ডিচিশ্যন এটাই ল'ম আজিখিনি আপোনাক ডাইৰেক্টলি জনানো কথাটো যে এই ৰাতিখন মোৰ লগত এতিয়া বৰ্তমান কি হৈ আছে গতিকে আপোনালোকৰো ভাল বেয়াটো আপোনালোকে নিজেই বুজি পাব কাৰণ যিহেতু শিল্পী এজনৰ জীৱন সাধাৰণতে সহজ নহয় ক'ৰবাত নহয় ক'ৰবাত আমিও মানসিকভাৱে শাৰীৰিকভাৱে বহুতখিনি কষ্ট পাওঁ লগতে আৰুখিনিতো আছেই জীৱনটোত হেৰাই অহা এজন মোৰ জীৱনৰ মূল্যৱান ব্যক্তি তেখেতক মই শেষ কৃতকাৰ্য কৰি পেলাই মই মোৰ থিয়েটাৰ যাত্ৰা আৰম্ভ কৰিছোঁ গতিকে মোৰ বাবে এখন ডাঙৰ বলিদান মোক আৰু বহু শিল্পী আছে যেনেকৈ এনেকৈ থিয়েটাৰৰ মাজত নিজৰ আপোনজন হেৰাবলগীয়া হৈছে তথাপিও তেখেতে কৰি আছে কিন্তু তাৰ বিনিময়ত যেতিয়া আপোনালোকে প্ৰযোজকজনে সেইখিনি সন্মান নিদিয়ে বা সেইখিনি দায়িত্ব বুলি নেভাবে সেই শিল্পীজনক গুৰুত্ব দিয়াৰ গতিকে ময়ো নেভাবোঁ তেখেতক সন্মান কৰাৰ গতিকে এই থিয়েটাৰখনৰ শিল্পীসকলক লৈ মোৰ কোনো অভিযোগ নাই কিন্তু মুঠতে এই যিজন আমাৰ প্ৰযোজক আমাৰ জ্যোতিপদ তালুকদাৰ তেখেতলৈ মোৰ ইমানখিনি কম যে কাইলৈ ৰাতিপুৱা মোৰ যিটো সিদ্ধান্ত হ'ব তাতে যেন তেখেতে একো আপত্তি নকৰে কাৰণ আজি যিমানখিনি মই কষ্ট পাইছোঁ গতিকে সেই কষ্টখিনি তেখেতে বুজি নাপালে মই তেখেতক বুজাই দিয়াটো মোৰ দায়িত্ব আৰু অতি শীঘ্ৰে মই কাইলৈ চাগে প্ৰেছ মিডিয়াই হওক যিহেতু মানে কিবা এটা কাৰণত এনেকুৱা হঠাৎ যেতিয়া এখন থিয়েটাৰৰ পৰা আঁতৰি আহিবলগীয়া হয় বা হঠাৎ এখন থিয়েটাৰ এৰিবলগীয়া হয় কিবা কাৰণত সেই কাৰণটো স্পষ্টভাৱে জনাই দিয়াটো ভাল ৰাইজক আৰু তাৰ বাবে প্ৰেছ মিটো দিব লাগে মই সেইখিনি সকলোখিনি ব্যৱস্থা কৰিম গতিকে মই কাইলৈ চাগে প্ৰেছ মিট দি পেলাই এই থিয়েটাৰখনৰ পৰা আঁতৰি যাম তাৰ বাবে সকলোকে মই তাৰ ওচৰত ক্ষমা প্ৰাৰ্থী ভুল নুবুজিব কাৰণ ময়ো বহুত কষ্টখিনি কৰি আছোঁ আৰু কষ্ট কৰাৰ ধৈৰ্য বা হয়তো শক্তি মোৰ ওচৰত নাই কাৰণ এজন শিল্পী হিচাপে যিমানখিনি সন্মান বা গুৰুত্ব দায়িত্ব তেওঁলোকে নিদিয়ে যিমানখিনি তেওঁলোকে মোক নেভাবে প্ৰয়োজন বুলি যে এই শিল্পীগৰাকীক মই ৰখাই থৈছোঁ ৰাতি 1-2টা বজাত তেখেতে যদি মোক এজন শিল্পী হিচাপে এইখিনি সন্মান দিব নোখোজে দিব পৰা নাই গতিকে মই বিচাৰোঁ যে সিমানখিনি দায়িত্ব তেখেতক বুজাই দিয়াটো উচিত মুঠতে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এইটো কাৰণে বনাইছিলোঁ যে প্ৰিয়ম পল্লৱী বুলি নহয় এনেকুৱা ধৰণৰ ঘটনা থিয়েটাৰবিলাকত ঘটি আছে বহুতে প্ৰাপ্যৰ যিটো পইচা পাব লাগে সেই পইচাটো কিন্তু আদায় নিদিয়ে প্ৰযোজকসকলে গতিকে এই ক্ষেত্ৰত এনেকুৱা কৰিব নালাগে বুলি মই ভাবোঁ কাৰণ প্ৰিয়ম পল্লৱীয়ে কৈছে যে ভিডিঅ'টো যে 3-4বাৰকৈ প্ৰযোজকজনলৈ ফোন কৰিছে কিন্তু তেওঁ পাত্তা দিয়া নাই ফোনটো ৰিচিভ কৰা নাই আৰু কিবা মিটিঙত ব্যস্ত কথা বতৰাত ব্যস্ত গতিকে প্ৰিয়ম পল্লৱীয়ে উপায় নাপায় শেষত তেওঁ ডিচিশ্যন ল'লে যে নহয় মই লাইভ আহি কথাখিনি কওঁ আৰু নেক্সট তেওঁ প্ৰেছ মিট মাতি তেওঁ সিদ্ধান্ত ল'ব থিয়েটাৰত তেওঁ অভিনয় কৰিব নকৰে এইটো তেওঁ সিদ্ধান্ত ল'ম বুলি কৈছে গতিকে প্ৰিয়ম পল্লৱী বুলিয়ে নহয় এনেকুৱা ধৰণৰ বহুত সৰু সুৰা অভিনেতা অভিনেত্ৰী আছে যিসকলে বহুত কষ্ট কৰিবলগীয়া হয় বছৰটোৰ কাৰণে ওলাই আহে ঘৰখনৰ পৰা ঘৰখন পোহপাল দিবৰ বাবে গতিকে তেনে ক্ষেত্ৰত অলপ ভাবি চিন্তি চোৱাটো দৰকাৰ বুলি মই ভাবোঁ যিসকলে এই থিয়েটাৰখন পৰিচালনা কৰি থাকে যিসকল প্ৰযোজক আছে সেইবিলাকে অলপ মানে মানুহ বুলি ভাবিব লাগে মানুহখিনিক তেতিয়াহে এখন থিয়েটাৰ সুন্দৰ হ'ব অকল থিয়েটাৰখনৰ নাটকবিলাক সুন্দৰ হ'লেই নহ'ব মানুহৰ মনবিলাকো সুন্দৰ হ'ব লাগিব গতিকে এইটোৱে আছিলে ভিডিঅ'টো আজিৰ ভিডিঅ'টো গতিকে সেইটো কাৰণে মই বনালোঁ ভিডিঅ'টো গতিকে কেনেকুৱা পালে নাজানো ভিডিঅ'টো আপোনালোকে যদি ভাল পালে ভিডিঅ'টো পুনৰ কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈ আহিছোঁ ভালে থাকক কুশলে থাকক আপোনালোক সকলো জয় অসম বাই বাই